কৃষ্ণাত বিষ্ণুৰাভা দিৱস উদযাপন গোৱালপাৰা জিলাৰ সুৰভি সাহিত্য গোষ্ঠী কৃষ্ণাৰ উদ্যোগত আৰু নৰপতি জাতীয় বিদ্যালয় মলানডুবিৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। নৰপতি জাতীয় বিদ্যালয় মলানডুবিৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰা বিষ্ণুৰাভা ৰচিত সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত ৰাভাদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিদ্যালয়খনৰ স্বত্বাধিকাৰী মফিজুল ইছলাম মনিয়ে আৰু বন্তি প্ৰজ্বলন কৰে সুৰভি সাহিত্য গোষ্ঠী কৃষ্ণাৰ উপসভাপতি শহীবুল ৰসুলে। অনুষ্ঠানটিৰ আৰম্ভণিতে এটি গছপুলি ৰোপণ কৰে স্থানীয় সমাজকৰ্মী কেশৱ শৰ্মাই। দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা। সুৰভি সাহিত্য গোষ্ঠী কৃষ্ণাৰ সভাপতি ডক্টৰ নজৰুল ইছলামে সভাপতিত্ব কৰা মুকলি সভাত কৃষ্ণাই হাবৰাঘাট মহাবিদ্যালয়ৰ অধ্যাপক কন্দৰ্প কুমাৰ নাথে মুখ্য অতিথি হিচাপে অসমৰ সাংস্কৃতিক আৰু সামাজিক জীৱনৰ পুৰঠা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বৰ্ণাঢ্য জীৱনৰ বাৰেবৰণীয়া দিশসমূহ ফহিয়াই সুন্দৰ ভাষণ আগবঢ়ায়। সুৰভি সাহিত্য গোষ্ঠীৰ অন্যতম সম্পাদক নীলুমণি শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত নৰপতি জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বিষ্ণু ৰাভাৰ গীতৰ ভিত্তিত নৃত্য আৰু সংগীত পৰিৱেশনে অনুষ্ঠানটি খনত সুৱগা চৰায়। অনুষ্ঠানটিৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা বিষ্ণু ৰাভা ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাত দুটা শাখাত শ্ৰেষ্ঠ বিবেচিত কেইবাগৰাকী প্ৰতিযোগীক পুৰস্কাৰসহ মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানৰ শেষত শলাগল শৰাই আগবঢ়ায় বিদ্যালয়খনৰ কোষাধ্যক্ষা শ্বাহেৰা বেগমে।